স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা 1 অক্টোবৰৰ পৰা সম্পূৰ্ণ নতুন পদ্ধতিৰে সংগ্ৰহ কৰিব লাগিব ৰেচন সংগ্ৰহৰ নিয়ম হলনি হ'বলৈ গৈ আছে 1 অক্টোবৰৰ পৰা আৰু এতিয়াৰে পৰা কেৱল চাউলেই নহয় চাউলৰ লগতে পাব চেনি ডাইল আৰু নিমখ লৈছো এই মুহূৰ্তত সবিস্তাৰে খবৰ কেনেদৰে আপোনালোকে ৰেচন সংগ্ৰহ কৰিব পাৰিব কেনেদৰে আপোনালোকে কি পদ্ধতিৰে ৰেচন সংগ্ৰহ কৰিব পাৰিব লৈছো এই মুহূৰ্তত সবিস্তাৰে খবৰ সবিস্তাৰে জনাব বিচাৰিছো যে 1 অক্টোবৰৰ পৰাই হলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন লবলৈ সাজু হোক প্ৰতি গৰাকী হিতাধিকাৰী চাউলৰ লগতে পাব ডাইল চেনি নিমখ ইত্যাদি সম্পূৰ্ণ নতুন পদ্ধতি সংযোজন কৰা হৈছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ এয়া নতুন ঘোষণা 1 অক্টোবৰৰ পৰা হলনি হ'ব ৰেচন লোৱাৰ নিয়ম কেইবাটাও নিয়ম সংযোজন কৰা হৈছে নিয়ম হলনি কৰা হৈছে সম্পূৰ্ণ নতুন পদ্ধতিৰে এতিয়াৰে পৰা ল'ব লাগিব ৰেচন ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে চাউলৰ লগতে প্ৰতি গৰাকী হিতাধিকাৰীয়ে পাব চেনি ডাইল আৰু নিমখ কেৱল চাউলেই নহয় আৰু লগতে মুঠ 4 বিধ সামগ্ৰী এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ডৰ প্ৰতি গৰাকী আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন বজাৰত যিমান দৰ তাতকৈ কম দামত হে লাভ কৰিব ৰেচন আৰু প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাতেই প্ৰতি কেজি মসুৰ ডাইল লাভ কৰিব মাত্ৰ 69 টকাত ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্যযোগে প্ৰকাশ কৰিছে প্ৰতি কেজি নিমখ লাভ কৰিব 10 টকাতেই মাত্ৰ 10 টকাতেই লাভ কৰিব নিমখ এতিয়াৰে পৰা আৰু চিন্তা নাই কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰেচন গেছৰ ৰন্ধন গেছৰ সিলিন্ডাৰ ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশন আছে মাত্ৰ 250 টকাতেই পাব সিলিন্ডাৰ কিন্তু মনত ৰাখিব এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট এয়া অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে কেৱল চাউলেই নহয় চাউলৰ সৈতে আৰু 3 বিধ সামগ্ৰী সংযোজন কৰা হৈছে চাউলৰ সৈতে পাব চেনি ডাইল আৰু নিমখ আৰু কেনেদৰে আপোনালোকে এই ৰেচন সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্যযোগে প্ৰকাশ কৰিছে যে ৰেচন সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত আপোনালোকে দিব লাগিব ফিংগাৰপ্ৰিন্ট অতিকৈ এটা গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে যে এতিয়াৰে পৰা ফিংগাৰপ্ৰিন্ট অবিহনে কিন্তু ৰেচন দিয়া নহব যদিহে আপুনি এগৰাকী প্ৰকৃত হিতাধিকাৰী ৰেচন সংগ্ৰহ কৰিবলৈ গৈছে সেই সময়তে আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট যোগে আপোনালোকে ল'ব পাৰিব ৰেচন আৰু কেৱল চাউলৰ সৈতে যে কেৱল 3 বিধ সামগ্ৰী সংযোজন হৈছে হ্যাঁ নহয় ইতিমধ্যে উল্লেখ কৰা হৈছে যে ৰন্ধন গেছৰ সিলিন্ডাৰ যদিহে আপুনি ল'ব বিচাৰে তেন্তে 700 টকাতেই লাভ কৰিব এতিয়াৰে পৰা 700 টকা দৰতেই লাভ কৰিব ৰন্ধন গেছৰ সিলিন্ডাৰ আৰু যদিহে আপোনাৰ উজালা গেছ কানেকশন আছে মাত্ৰ 250 টকাতেই পাব সিলিন্ডাৰ গতিকে এতিয়াৰে পৰা আৰু চিন্তা নাই আৰু কিন্তু মনত ৰাখিব ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিন্ট আৰু কিমান দৰত আপোনালোকে লাভ কৰিব পুনৰবাৰ জনাব বিচাৰিছো বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাতে প্ৰতি কেজি মসুৰ ডাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতে মনত ৰাখক কিয়নো 1 অক্টোবৰৰ পৰাই হলনি হ'ব সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন লবলৈ সাজু হোক প্ৰতি গৰাকী হিতাধিকাৰী কিয়নো 1 অক্টোবৰৰ পৰা কেৱল চাউলেই নহয় চাউলৰ লগতেই পাব ডাইল চেনি আৰু নিমখ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ ঘোষণা আৰু মনত ৰাখিব যেতিয়াই আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ যাব ৰেচন সংগ্ৰহৰ সময়ত আপুনি কিন্তু ফিংগাৰপ্ৰিন্ট দিব লাগিব ফিংগাৰপ্ৰিন্ট অবিহনে কিন্তু ৰেচন দিয়া নহব এয়া গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যি কথা উল্লেখ কৰা হৈছে যে 1 অক্টোবৰৰ পৰাই হলনি হ'ব নিয়ম ৰেচন সংগ্ৰহৰ নিয়ম ইতিমধ্যে হলনি হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে গতিকে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে
বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলোঁ আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম আমি নিমখো দিয়া আৰম্ভ কৰিম আমি চেনিও দিয়া আৰম্ভ কৰিম আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া
ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো। আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ কৰিম, আমি নিমখো দিয়া আৰম্ভ কৰিম, আমি চেনিও দিয়া আৰম্ভ কৰিম। আৰু আমি নতুনকৈ আৰম্ভ কৰিব খুজিছো যে দুখীয়া মানুহে যেতিয়া ৰেচন কাৰ্ডত আমি আজিলৈকে বিনামূলীয়াকৈ চাউল পাই আছিলো, আমি 2 এদিনৰ ভিতৰতে ৰেচন কাৰ্ডত আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিয়া আৰম্ভ